নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। অহা 15 তাৰিখে NISৰ আকৌ এটা শুনানি হ'ব, যিটো শুনানি শেষৰটো শুনানি হ'ব বুলি প্ৰত্যেকজন NISৰ প্ৰাৰ্থী আশাৰে এতিয়া বাট চাইছে আৰু আমিও বিচাৰিছোঁ অহা 15 তাৰিখে শেষৰটো হিয়াৰিং হৈ যাওক আৰু তাৰপিছত ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে কামখিনি আগবাঢ়ক, সেইটো আমিও বিচাৰিছোঁ আৰু প্ৰত্যেকজন NISৰ প্ৰাৰ্থীয়ে বিচাৰিছে। তাৰ সমান্তৰালকৈ আদাৰ যিখিনি কেণ্ডিডেট আছে ৰেগুলাৰ বা ODL SCRT সেইসকল প্ৰাৰ্থীয়েও বিচাৰিছে যে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কামখিনি অতি সোনকালে আৰম্ভ হওক, 15 তাৰিখেই শেষৰটো হিয়াৰিং হৈ যাওক। কাৰণ এই 15 তাৰিখৰ হিয়াৰিংটোতেই NISৰ যদি ফাইনেল ৰিজাল্টটো আহে হিয়াৰিংটোত তাত ইনক্লুড হ'ব নহয় সেইটো ৰিজাল্ট আহিব। আৰু যিখিনি মানে কি এতিয়ালৈকে হিয়াৰিং হৈ গৈ আছে NISৰ পক্ষত থকা বুলিয়ে ক'ব পাৰি আৰু NISৰ ভাল হ'বলৈ গৈ আছে বুলিয়ে ক'ব পাৰি, কিন্তু তথাপিতো এটা ফাইনেল হিয়াৰিঙৰ প্ৰয়োজন আছে আৰু 15 তাৰিখতেই শেষৰটো হিয়াৰিং হওক। বহু অপেক্ষা কৰিলোঁ, বহুকেইটা হিয়াৰিং হৈ গ'ল, গতিকে শেষৰটো হিয়াৰিং 15 তাৰিখে হওক সেইটো বিচাৰিছোঁ। ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন কামখিনি সোনকালে আৰম্ভ হওক। ইলেকশ্যনো শেষ হ'ল আৰু অহা কাইলৈ ঘোষণা কৰিব ফলাফল, গতিকে ফলাফলো শেষ হ'ব, বাকী ইলেকশ্যনৰ কামখিনিও শেষ হ'ব। তাৰ সমান্তৰালকৈ 15 তাৰিখৰ যিহেতু হিয়াৰিংটো হ'ব, হয়তো 15 তাৰিখৰ পিছতেই শিক্ষা বিভাগে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মেৰিট লিষ্ট ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ কৰিব। গতিকে 15 তাৰিখটো শেষৰটো হিয়াৰিং হওক বুলি আশা কৰিছোঁ বা প্ৰত্যেকজন NISৰ প্ৰাৰ্থীয়ে আশা কৰিছে, কাৰণ বহুকেইটাই হিয়াৰিং কৰিবলগীয়া হ'ল, গতিকে অপেক্ষাও বহুত কৰা গ'ল। আজি 1.5 বছৰ ধৰি NISৰ প্ৰাৰ্থীসকলে যুঁজি আছে। চাৰ্টিফিকেটখন ভেলিড হ'ল, তাত ডিমত নাই। ইতিমধ্যে ভাৰতৰ বিভিন্ন ৰাজ্যত NISক একচেপ্ট কৰিলে, নিযুক্তিও দিলে। সমান্তৰালকৈ অসমৰ 5,550টা পদৰ আজি যি প্ৰায় 1.5 বছৰে হ'ল এতিয়ালৈকে মেৰিট লিষ্ট পাব্লিছ হোৱা নাই। ফাৰ্ষ্ট ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কামখিনি সম্পূৰ্ণ হৈ গ'ল। তাৰপিছত NISৰ প্ৰাৰ্থীসকলে 5,550 পদ ইনক্লুড কৰাৰ কাৰণে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পিছত প্ৰথমতেই ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে ষ্টে অৰ্ডাৰ আহিল। তাৰপিছত আকৌ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব দিলে উইথ নিউজৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰি কিনে, কিন্তু ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ ছেকেণ্ডটো কাম আৰম্ভ হোৱা নাই। শিক্ষা বিভাগে হয়তো ভাবিব পাৰে যে একেলগে ফাইনেল হিয়াৰিংটো অহাৰ পিছত বাকীখিনি কাম কৰিব, আৰু যদি তেনেকুৱা হয় হয়তো 15 তাৰিখটোলৈকে সকলোৱে অপেক্ষা কৰিছে আৰু 15 তাৰিখৰ ৰিজাল্টটোৰ পিছত যাতে আকৌ পুনৰ হিয়াৰিং নহয় সেইটো আমি আশা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ NISৰ যিটো ন্যায় সেই ন্যায়টো যাতে 15 তাৰিখে পায় সেইটো বিচাৰিছোঁ। বাকী আদাৰ যিসকল প্ৰাৰ্থীও অধীৰ আগ্ৰহেৰে বাট চাই আছে তেওঁলোকৰ ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কামখিনি সোনকালে হৈ যাওক আৰু 15 তাৰিখৰ পিছত ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ সোনকালে কৰিবলৈ আশাৰে বাট চাই আছে প্ৰাৰ্থীসকলে। NISৰ প্ৰাৰ্থীসকলে বহুকেইটা হিয়াৰিং কৰিলে, বহু যুঁজিলে, বহু কষ্ট কৰিলে, গতিকে 15 তাৰিখে শেষৰটো হিয়াৰিং হ'ব বুলি আশাৰে বাট চাই আছে। আমিও বাট চাইছোঁ আৰু যাতে পুনৰ অপেক্ষা কৰিবলগীয়া নহয়, কাৰণ 5,550টা পদৰ বিজ্ঞাপন মুকলি কৰিব আজি 1.5 বছৰ লাহেকৈ হ'বই। তাৰ সমান্তৰালকৈ যেতিয়া BTR শিক্ষা বিভাগে বিজ্ঞাপন মুকলি কৰিছিল, ইতিমধ্যে BTRত নিযুক্তিও হৈ গ'ল, পুনৰ আকৌ নিযুক্তিৰ কাৰণে বিজ্ঞাপন মুকলি হ'বলৈ গৈ আছে। তেনেক্ষেত্ৰত অসমৰ 5,550টা পদৰ ফাৰ্ষ্ট ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাম শেষ হোৱাৰ পিছত ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হোৱা নাই, গতিকে 15 তাৰিখে যাতে শেষৰটো NISৰ কাৰণে শেষ হয় আৰু NISৰ প্ৰাৰ্থীসকলেও জয়লাভ কৰে নিযুক্তিৰ কাৰণে, আৰু সকলোৱে নিযুক্তিৰ কাৰণে যি আগ্ৰহেৰে বাট চাই আছে 15 তাৰিখটো শেষৰটো হিয়াৰিং হওক আৰু তাৰপিছত শিক্ষা বিভাগে অতি সোনকালে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ কৰক, সেইটো আমি বিচাৰিছোঁ। বহু অপেক্ষা কৰা হ'ল, গতিকে 5,550টা পদৰো যি অক্টোবৰত নিযুক্তি দিবলগীয়া তাৰ কামখিনিতে তাৰ আগতে সোনকালে সুকলমে হৈ যায় সেইটো বিচাৰিছোঁ। বহু অপেক্ষা কৰা হ'ল, তাৰ সমান্তৰালত আকৌ যিহেতু 4,500 বিজ্ঞাপন চৰকাৰে মুকলি কৰি দিছে, গতিকে সেইখিনিৰ কাম অক্টোবৰৰ পিছত আৰম্ভ হ'ব। গতিকে 5,550টা পদৰ কাৰণে আজি NISৰ প্ৰাৰ্থীসকলে ইনক্লুড কৰাৰ কাৰণে যি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল তাৰো হিয়াৰিং বহুকেইটাই হৈ গ'ল, গতিকে শেষৰটো হিয়াৰিং 15 তাৰিখে হওক সেইটো বিচাৰিছোঁ।
পুনৰ যাতে আকৌ হিয়াৰিং ল'বলগীয়া নহয় বা নিদিয়ে বা নহয় সেইটো মনে প্ৰাণে কামনা কৰিছোঁ। শেষৰটো হিয়াৰিং 15 তাৰিখে হওক সেইটোৱে বিচাৰিছোঁ। গতিকে এইখিনিয়ে, ধন্যবাদ।